মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ বিশাল বৰাক নৃশংস হত্যা। মৰাণ চাহ বাগিচাত উদ্ধাৰ ছাত্ৰজনৰ ক্ষতবিক্ষত মৃতদেহ। হত্যাকাণ্ডত জড়িতৰ সন্দেহত টিমুৰ উদয়পুৰৰ দুজন যুৱকক আটক। মৰাণ চাহ বাগিচাত উদ্ধাৰ যুৱকজনৰ ক্ষতবিক্ষত মৃতদেহ। মৰাণ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল বিশাল। হত্যাকাণ্ডত জড়িতৰ সন্দেহত টিমুৰ উদয়পুৰৰ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে। দুজনৰ নাম হ'ল বিশাল হাজৰিকা আৰু ৰাজা দাস। আটকাধীন যুৱক দুজনক উদয়পুৰ ৰাইজে ফাঁচি দিবলৈ চৰকাৰক দাবী জনায়। ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কপিল বৰুৱা হত্যাকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। কপিল বৰুৱা হত্যাকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। যিকেইজন ল'ৰাই আচলতে কপিল বৰুৱাক হত্যা কৰিলে আমাৰ উদয়পুৰ অঞ্চললৈ এটা বৰ বেয়া প্ৰভাৱ আনিছে আৰু সেইকেইজন দোষীক আমি আচলতে আমাৰ উদয়পুৰ ৰাইজৰ পৰা এটাই দাবী যে তেওঁলোকক এটা ফাঁচি দিয়া ব্যৱস্থা আইনগত আৰু আইনৰ সুৰুঙালৈ তেওঁলোক যে কোনো ক্ষেত্ৰত আচলতে আমাৰ আইনৰ সুৰুঙালৈ কোনো ক্ষেত্ৰত যে তেওঁলোক যে ওলাই আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰক আৰু আমি সকলোৱে দাবী জনাইছোঁ তেওঁলোকৰ এনে এটা শাস্তি হওক। অনাগত দিনত যে আমাৰ যিসকল আমাৰ যুৱক আছে তেনে কাৰ্যত আমাৰ লোকসকলে যে নকৰে এই ব্যৱস্থা আমি ল'বলৈ আমি চৰকাৰ পক্ষক আমি দাবী জনাইছোঁ। ল'ৰা 1 নং উদয়পুৰ কৈপত্ৰ গাঁৱৰ যিকেইজন ল'ৰাই এজন ল'ৰাক হত্যা কৰিছে সেই ল'ৰা দুজনক আমি ফাঁচি হয় বুলি এই উদয়পুৰবাসীয়ে অনুৰোধ জনাইছোঁ যাতে এই গাঁৱৰ আৰু এনেকুৱা পৰিস্থিতি কেতিয়াও নাহে।